নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চাব। আজি বনাবলৈ লৈছোঁ মই ঔটেঙা আচাৰ। ঔটেঙা মানে ইয়াক কটা মানে হৈ গৈছে, কাটি মানে চব শ্বৰ্ট কৰি দিবলৈ বিচাৰিছোঁ। মানে ভিডিঅ'টো মানে বেছি দীঘল কৰিব, কিমান ঔটেঙা কাটে তো মানে ছটা মানে ঔটেঙা লৈ ল'লোঁ, মানে ছটাই আৰু তো ঔটেঙাটো কাটি মেলি মই এয়া আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি প্ৰথমৰ পৰা লাষ্টলৈকে চাব আৰু যদি ভাল পায় এটা শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব এটা কৰি দিব আৰু মোৰ লগত। তো মই দেখুৱাবলৈ বিচাৰিছোঁ ঔটেঙা কাটি লোৱাৰ মুহূৰ্তখিনি আপোনালোকক। এয়া ধুনীয়াকৈ এটা মানে ছিষ্টেমত কাটি মানে চফাকৈ গামলাত ধুই লৈছোঁ। তো এই পটুৱা কৰি তো ইয়াৰ কটা হৈ গ'ল, মানে ধোৱা হৈ গ'ল। এতিয়া মানে কাটিছোঁ আৰু আপোনালোকৰ ইচ্ছা অনুযায়ী যেনেকুৱা ছিষ্টেমত কাটিব পাৰে আপোনালোকে। হয়তো দীঘলৈ কাটিব পাৰে, হয়তো মানে চুটিকৈ পাৰে। মই দীঘল চুটি মানে এটা হিচাপত মিডিয়ামত কাটি মেলিতো কেৰাহীত দি দিলোঁ আৰু কেৰাহীত দি মানে একচুৱেলি কুকাৰত দিলে এটা চিটি মাৰিব লাগে। তো কেৰাহীত মানে এতিয়া ৰঙা পৰালৈকে মই এতিয়া ৰখিব লাগিব, তো উতলি মেলি। তো অলপমান ৰঙা পৰিছে, তো এতিয়া মই ধুনীয়াকৈ উতলিলে যেতিয়া মই ইয়াত একো দিয়া নাই দেই, নিমখ একেবাৰে পিছতে দিম। একচুৱেলি নিমখটো দিবলগীয়া আছিলে, নিমখটো মই ইয়াত নিদিলোঁ, একেবাৰে পিছতে দিম বোলে। তো এতিয়া ঔটেঙা জোলটো মানে ইয়াতে ৰখি যাব আৰু বস্তুটো মই কাঢ়ি দিম, ইয়াৰ পৰা উলিয়াই দিম, মানে সম্পূৰ্ণ চালনীত শুকুৱাই দিম। তো এটা কথা ক'ব বিচাৰোঁ, এই ঔটেঙাটো আপোনালোকৰ বা আমাৰ কাৰণে বহুতৰে মানে প্ৰিয়, মই জানো। বহুত ভাল বস্তু আৰু খাব লাগে। চুগাৰৰ কাৰণেতো এক নম্বৰ এটা দৰৱ হয়, এইটো এটা ঔষধ হয় আমাৰ লোকেল। তো ঔটেঙাখিনি মানে মোৰ এতিয়া হৈ গ'ল আৰু চালনীত মই ঢালি মেলি ধুনীয়াকৈ ৰখাই দিম। আৰু মানে ইচ্ছা কৰিলে আপোনালোকে ইয়াত একচুৱেলি বেছিকৈ শুকুৱাব দৰকাৰ নাই, এদিনে শুকুৱাব। তো ইয়াত মই দুটামান ভোট জলকীয়া দি লৈছোঁ। তো ভোট জলকীয়াকেইটা মানে এটা চেণ্টটো মানে ভাল কৰে। তাৰপিছত ইয়াত মই বজাৰৰ পৰা আনি মানে এয়া দেখিছে আপোনালোকে, চব গুটি, কালা জিৰা আৰু এটা সৰু জিৰা, নামবিলাক মই পাহৰি থাকোঁ। হ'লেও মানে বজাৰলৈ গ'লে আপোনালোকক মানে আচাৰ বনোৱা যিটো মানে হেৰি খুজিলে দিবই। আৰু মানে অলপমান 2 চামুচ চেনি দিব লাগিব। 2 চামুচ চেনিটো মানে দিলে মানে গ্ৰেভি টাইপৰ হয়, আচাৰটো মানে অকণমান আঠা টাইপৰ হয়তো, তো ভাল লাগে। তো ইয়াৰ এটা হেৰি চেণ্টটো ভাল লাগে। আৰু এইটো মানে মছলাটো মই পিচি মেলি গৰম কৰি মানে পিচি হেৰি কৰা হৈ গ'ল। তাৰপিছত এই মছলাটো মানে লগতে আৰু কি লৈছোঁ, ইয়াত জলকীয়া গুড়ি আৰু নিমখ আৰু নেমু এটা লৈছোঁ। তো নেমু ৰসটো মানে আচাৰত দিলে মানে যদি 1 চামুচ নেমু ৰস বা 2 চামুচ দি দিওঁ আচাৰত, আপোনালোকে ভিনেগাৰ তেল বেলেগকৈ দিব দৰকাৰ নাই মানে। তো সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু ঔটেঙাটো মানে থেতালি লৈছোঁ। তো থেতালি ল'লে মছলাটো ধুনীয়াকৈ সোমাই যায় মানে। তো জানেই আপোনালোকে। তো কেৰাহীটো গৰম কৰি দিলোঁ, কেৰাহীটো গৰম কৰি দিয়া হৈ গ'ল আৰু তাৰপিছত তেলটো নিজৰ মানে প্ৰয়োজন অনুসৰি আৰু দিছোঁ আৰু এটা অলপমান মানে হিচাপতে হ'ব লাগে, বৰ বেছিও নহ'লেও হয়। তো তেলটো গৰম হোৱাৰ লগে লগে তাত দিয়ে দিলোঁ আৰু তাৰপিছত জলকীয়াটো হেৰি কৰাৰ পাছত, গৰম হৈ যোৱাৰ পাছত মই ইয়াত নিমখ দিছোঁ আৰু চেনি দিছোঁ। নিমখটো বাৰু পাছত ইচ্ছা অনুসৰি অলপমান বেছিকৈ দিলেও একো প্ৰব্লেম নাই। চেনিটো খালি পাতলাকৈ 2 চামুচ দি দিছোঁ চেনিটো। তাৰপিছত মই ঔটেঙাটো দি দিম আৰু নেমুটো দেখিছে আপোনালোকে, টকাতে মানে 2 চামুচমান নেমু ৰস ইয়াত চেপি দিয়া হৈ গ'ল। মানে নেমুটো অলপ পিছতো চেপি দিব পাৰিব। তাৰপিছত হালধি ইয়াত লৈ লৈছোঁ। গোটেই ঔটেঙাটো দি মেলি ইয়াত মানে মই এতিয়া মছলাটো ইয়াতে সানি দিব লাগিব। তো যিটো মছলা মই পিচি থৈছিলোঁ সেইটো গোটেইটো দিয়া নাই, খালি অলপমান থৈ দিছোঁ আৰু মানে ইমানটো নিদিলেও হয়। মই ইমান বেছি মছলাও ভাল নাপাওঁ, তো গোন্ধটোৰ কাৰণে দিওঁ, আচাৰ কাৰণে দিছোঁ ইমান। তো নেমুটো চেপি দিলোঁ আপোনালোকে দেখিলে। তো এনেকুৱা ধৰণে আপোনালোকে ঔটেঙা আচাৰ বনাব পাৰে আৰু বহুত ধুনীয়া এটা চেণ্ট মাৰিছে, আপোনালোকে দেখিও ভাল লাগে। আৰু লগে এইটো মানে 1-2 দিন মানে অলপ দি দিবও পাৰে, দি দিলে ভাল হ'ব। আৰু ইচ্ছা কৰিলে সেইদিনাখনৰ আজিৰ পৰা মানে খাব পাৰোঁ।